নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ যুদ্ধৰ খবৰ কিয়নো ভাৰত পাকিস্তানৰ সংঘাতৰ মাজতে এবাৰ ভাৰতীয় বায়ু সেনাই ৰাজপথতে নমাইছে যুঁজাৰু বিমান আৰু ইতিমধ্যে গংগা এক্সপ্ৰেছৱে যুঁজাৰু বিমান নমোৱাৰ পাছতে যুদ্ধ আখৰা আৰম্ভ হৈছে ভাৰতীয় বায়ু সেনাই যুদ্ধ আখৰা আৰম্ভ কৰাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ক্ৰমাগতভাৱে এতিয়া পাকিস্তানৰ বুকুত উঠিছে কপনি এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং ৱাৰ ব্ৰেকিং টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো ৰাজপথতে ভাৰতে নমাইছে যুদ্ধ বিমান গংগা এক্সপ্ৰেছৱে ইতিমধ্যে যুদ্ধ আখৰা বায়ু সেনাই আৰম্ভ কৰিছে ভাৰতীয় বায়ু সেনাই যুদ্ধ আখৰা আৰম্ভ কৰিছে গংগা এক্সপ্ৰেছৱে ভাৰতীয় সেনাই যুদ্ধ আখৰা চলাই ইতিমধ্যে যুদ্ধ বিমান এক্সপ্ৰেছৱেত নমাইছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে অত্যাধুনিক এয়াৰ স্পেচেৰে ভাৰতৰ বায়ু সেনাৰ যুদ্ধৰ প্ৰস্তুতি তুংগত আৰু তাৰ সমান্তৰালকৈ জৰুৰী পৰিস্থিতিৰ বাবে এতিয়া সাজু হৈ আছে ভাৰতীয় সেনা কিয়নো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ বৈঠকৰ অন্তত ভাৰতীয় সেনাক দিছিল সকলো দায়িত্ব কৰ্তৃত্ব আৰু তাৰ পাছতে ভাৰতীয় নৌ সেনাৰ পৰা আৰম্ভ কৰি ভাৰতীয় স্থল সেনা ভাৰতীয় বায়ু সেনা এতিয়া দিনে নিশাই যুদ্ধৰ প্ৰস্তুতিত অৱতীৰ্ণ হৈ আছে ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছো যুদ্ধৰ বাবে সাজু হৈ আছে বায়ু সেনা আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইউপিৰ যি গংগা এক্সপ্ৰেছ হাইৱে এক্সপ্ৰেছৱেত এতিয়া সেনাৰ যুদ্ধ আখৰা আৰম্ভ গংগা এক্সপ্ৰেছৱে পূৰ্বাচল এক্সপ্ৰেছৱে আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত এতিয়া বায়ু সেনাৰ যুদ্ধ বিমানসমূহে যিসমূহ যুঁজাৰু বিমান এই যুঁজাৰু বিমানসমূহে ইতিমধ্যে লেণ্ড কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক ভাৰতীয় বায়ু সেনাই লেণ্ড কৰোৱা যুদ্ধ বিমান কেইখনৰ দৃশ্যাংশ দেখুৱাই আছোঁ এই মুহূৰ্তত ইউপিৰ গংগা এক্সপ্ৰেছৱেত ভাৰতীয় বায়ু সেনাই যুদ্ধ আখৰা চলোৱাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু ভাৰতীয় বায়ু সেনাই এক্সপ্ৰেছৱেত কিদৰে লেণ্ড কৰোৱাইছে যুঁজাৰু বিমান সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ এই দৃশ্যাংশসমূহৰ পৰা সততে অনুমান কৰিব পাৰি যে ভাৰত কিদৰে সাজু হৈছে যুদ্ধৰ বাবে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ যি সন্ত্ৰাসবাদী নীতি তাৰ বিৰুদ্ধে সমগ্ৰ দায়িত্ব কৰ্তৃত্ব এতিয়া ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰিছে তেনে পৰিপ্ৰেক্ষিতত এই যুদ্ধ আখৰাই কিন্তু সহজতে এটা কথাই অনুমান কৰাব পাৰি সেয়া হৈছে যুদ্ধ অৱশ্যম্ভাৱী যিকোনো মুহূৰ্তত ভাৰতীয় বায়ু সেনাই ভাৰতীয় নৌ সেনাই ভাৰতীয় স্থল সেনাই এটেক আৰম্ভ কৰিব পাৰে পাকিস্তানৰ ওপৰত সেয়া যেন অৱশ্যম্ভাৱী হৈ পৰিছে টাইমিটৰ দৰ্শকসকলক ফুল উইণ্ডৰ জৰিয়তে ভাৰতীয় বায়ু সেনাৰ যুদ্ধ আখৰা দেখুৱাবলৈ চেষ্টা কৰিম য'ত ইউপিৰ যি গংগা এক্সপ্ৰেছৱেত কিদৰে ভাৰতীয় বায়ু সেনাই যুঁজাৰু বিমান নমাইছে ভাৰতীয় বায়ু সেনাই কিদৰে যুঁজাৰু বিমান এইদৰে ইয়াত লেণ্ড কৰোৱাইছে সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ কিদৰে অৱতৰণ কৰোৱাইছে আৰু তাৰ পাছত এক্সপ্ৰেছৱেৰ পৰাই কিদৰে ভাৰতীয় যুঁজাৰু বিমানে আকাশ মাৰ্গলৈ ধুমুহাৰ গতিৰে যাত্ৰা আৰম্ভ কৰিছে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু ইফালে যুদ্ধৰ প্ৰস্তুতি ইতিমধ্যে তুংগত কৰি তুলিছে ভাৰতে এইসমূহ দৃশ্য দেখি পাকিস্তানৰ বুকুত কিন্তু ক্ৰমাগতভাৱে কঁপনি উঠিছে এই আজিৰ দিনটোৰ কিছু সময়ৰ পূৰ্বৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত টাইমিটৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশসমূহ আজিৰ দিনটোৰ কিছু সময়ৰ পূৰ্বৰ দৃশ্যাংশ য'ত ভাৰতীয় বায়ু সেনাই এতিয়া 4টাকৈ ষ্ট্ৰীপত যুদ্ধৰ অভ্যাস আৰম্ভ কৰিছে ইফালে আৰৱ সাগৰৰ বুকুত নৌ সেনাই আৰম্ভ কৰিছে যুদ্ধাভ্যাস অব্যাহত ৰাখিছে আৰু যুদ্ধৰ আখৰাৰ বাবে এতিয়া লেজাৰ গাইডেড মিছাইলসমূহ নিক্ষেপ কৰি যুদ্ধৰ আখৰা কৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে পাকিস্তানৰ সীমান্ততে এতিয়া লেজাৰ গাইডেড মিছাইল নিক্ষেপ কৰি যুদ্ধৰ আখৰা যি সময়ত নৌ সেনাই আৰম্ভ কৰিছিল সেই সময়তে পাকিস্তানৰ বুকুত কঁপনি উঠিছিল আৰু তাৰ পাছত ভাৰত চৰকাৰে এতিয়া সমগ্ৰ দায়িত্ব কৰ্তৃত্ব সেনাৰ হাতলৈ এৰি দিলে আৰু তাৰ পাছত নৌ সেনাৰ যুদ্ধাভ্যাস আমি দেখুৱাই আছিলোঁ কিন্তু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক যি দৃশ্যাংশ দেখুৱাইছোঁ এয়া গংগা এক্সপ্ৰেছৱেত ভাৰতীয় বায়ু সেনাৰ যুদ্ধৰ আখৰা ইতিমধ্যে যুঁজাৰু বিমান এই গংগা এক্সপ্ৰেছৱেত নমাই দিয়া হৈছে যুঁজাৰু ফাইটাৰসমূহ নমোৱা হৈছে আৰু কিদৰে
যুযুধান ৰূপ ধাৰণ কৰি এতিয়া যুঁজাৰু বিমানসমূহে আকাশ মাৰ্গলৈ ঢাপলি মেলিছে সেই দৃশ্যাংশ টাইমেটৰ কেমেৰাত আমি দেখুৱাই আছোঁ টাইমেটৰ স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু এই শক্তিশালী যুঁজাৰু বিমানে গংগা এক্সপ্ৰেছৱে দি কিদৰে যাত্ৰা আৰম্ভ কৰিছে ভাৰতীয় বায়ু সেনাৰ এই শক্তিশালী যুঁজাৰু বিমানসমূহে কিদৰে যুদ্ধৰ আখৰা আৰম্ভ কৰিছে সেই দৃশ্যাংশ আমি টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ কিছু সময়ৰ পূৰ্বৰ দৃশ্যাংশ এয়া উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱেৰ দৃশ্যাংশ ৰাজপথতে এতিয়া নমাইছে যুদ্ধৰ বিমানসমূহ ৰাজপথতে যুদ্ধৰ বিমানসমূহ নমাই এতিয়া দেখিবলৈ পোৱা গৈছে যুদ্ধৰ আখৰা আৰম্ভ কৰিছে এক প্ৰকাৰ যুযুধান ৰূপ ধাৰণ কৰিছে ভাৰতীয় সেনাই কিয়নো শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে সেনা প্ৰধানসকল মিলিত হৈছিল এখন বিশেষ বৈঠকত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল য'ত উপস্থিত আছিল ভাৰতীয় বায়ু সেনাৰ সঞ্চালক প্ৰধান ভাৰতীয় নৌ সেনাৰ সঞ্চালক প্ৰধান ভাৰতীয় স্থল সেনাৰ সঞ্চালক প্ৰধান NSGৰ সঞ্চালক প্ৰধান আৰু সমান্তৰালকৈ দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং NSAৰ উপদেষ্টা অজিত ডোভাল আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই সকলৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেন সামৰিক সজ্জাৰ বুজ ল'লে সেনাৰ প্ৰধানসকলৰ পৰা সামৰিক সজ্জাৰ বুজ লৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 2 ঘণ্টা জোৰা বৈঠকৰ অন্তত সকলো কৰ্তৃত্ব সেনালৈ এৰি দিলে সকলো সিদ্ধান্ত সেনাই গ্ৰহণ কৰিব পাৰিব পাকিস্তানক যদি প্ৰত্যুত্তৰ দিব লাগে সেই সিদ্ধান্তও সেনাই গ্ৰহণ কৰিব পাকিস্তানৰ ওপৰত যদি আক্ৰমণ চলাব লাগে সেই সিদ্ধান্তও সেনাই গ্ৰহণ কৰিব টাৰ্গেট সময় সকলো সেনাই গ্ৰহণ কৰিব আৰু কেৱল ভাৰতবাসী ৰাইজে এই দৃশ্যাৱলী চাই থাকিলেই হ'ল তেনেধৰণৰ কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে আৰু আনফালে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আন এটা সেউজ সংকেত দিয়া পৰিলক্ষিত হ'ল যে পাকিস্তানে ভবাতকৈও কল্পনা কৰাতকৈও ভয়ংকৰ শাস্তিৰ সন্মুখীন হ'ব বুলি ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু পেহেলগামত যি নাৰকীয় কাণ্ড সংঘটিত হ'ল এই নাৰকীয় কাণ্ডৰ উত্তৰ কিন্তু পাকিস্তানে লাভ কৰিবই লাগিব পাকিস্তানে পাবই লাগিব এনেধৰণৰ কেতবোৰ সেউজ সংকেত দিয়াৰ পাছত ভাৰতীয় সেনাই এতিয়া কিন্তু আখৰা আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে পাকিস্তানত কিন্তু এতিয়া টোপনি নাই পাকিস্তানৰ জনতাৰ সমান্তৰালকৈ পাকিস্তান চৰকাৰৰ এতিয়া টোপনি নোহোৱা এক পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো ভাৰতৰ নৌসেনাই যি যুদ্ধাভ্যাস চলাইছে আৰৱ সাগৰৰ বুকুত সেই দৃশ্যাংশ আমি বাৰম্বাৰ টাইমেটৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু আনফালে এই মুহূৰ্তত টাইমেটৰ বাওঁফালৰ স্ক্ৰীণত আজিৰ দিনটোৰ কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ এয়া উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱেত ইতিমধ্যে ভাৰতীয় যুঁজাৰু শক্তিশালী বিমান ইতিমধ্যে অৱতৰণ কৰোৱা হৈছে আৰু এই গংগা এক্সপ্ৰেছৱে দিয়ে ভাৰতীয় যুঁজাৰু বিমানে যুদ্ধৰভাৱে যিদৰে যাত্ৰা কৰে তেনে যুযুধান ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে যুদ্ধৰ এই আখৰাৰ বাবে গুমগুমনি আৰম্ভ হৈছে আৰু ভাৰতত চলা এই আখৰাৰ গুমগুমনিয়ে পাকিস্তানত টোপনি হৰা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ কিয়নো এফালে যদি ভাৰতীয় নৌসেনাই যুযুধান ৰূপ ধাৰণ কৰিছে আখৰাৰ বাবে এই পৰ্যন্ত কেইবাটাও লেজাৰ গাইডেড মিছাইল উৎক্ষেপণ কৰা হৈছে তেনে পৰিপ্ৰেক্ষিতত আখৰাৰ বাবে যদি ভাৰতে শক্তিশালী লেজাৰ গাইডেড মিছাইল ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে যুদ্ধৰ সময়ত ভাৰতে কেনেধৰণৰ মিছাইল উলিয়াব পাৰে সেয়া কল্পনাতীত সেয়া বৰ্ণনাতীত সেই কথা লক্ষ্য কৰি এতিয়া পাকিস্তানৰ চকুত টোপনি নাই আৰু কালিলৈকে পাকিস্তানে কেৱল ভাৰতীয় নৌসেনাৰ যুদ্ধ আখৰা দেখি আছিল আজিৰ পৰা আৰম্ভ হৈছে ভাৰতীয় বায়ু সেনাৰ যুদ্ধ আখৰা ভাৰতৰ যুঁজাৰু ভয়ংকৰ শক্তিশালী বিমান কেইখন এই মুহূৰ্তত দেখুৱাইছোঁ ভাৰতৰ যুঁজাৰু বিমান কেইখনলৈ মন কৰক ভাৰতীয় বায়ু সেনাৰ হাতত এনে বহু ভয়ংকৰ যুঁজাৰু বিমান আছে যি মুহূৰ্তৰ ভিতৰতে শত্ৰুপক্ষক বিচাৰি আঘাত কৰিব পৰা শক্তি এই বিমানসমূহে বুকুত কঢ়িয়াই লৈ ফুৰিব পাৰে আৰু ভাৰতীয় বায়ু সেনাৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত পাকিস্তানী সেনা যে এতিয়া তুচ্ছ তেনে পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে যাৰ ফলশ্ৰুতিত পাকিস্তান চৰকাৰৰ চকুত টোপনি নাই পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে নিশা 2 বজাতো শুৱাৰ পৰা উঠি এতিয়া সংবাদমেল সম্বোধন কৰি দেশবাসীক এলাৰ্ট কৰিবলগীয়া হৈছে সতৰ্কবাণী দিবলগীয়া হৈছে সুস্পষ্টকৈ উল্লেখ কৰিছে তথ্য সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে যে ভাৰতে যিকোনো মুহূৰ্তত পাকিস্তানৰ ওপৰত এটেক আৰম্ভ কৰাটো আৱশ্যম্ভাৱী এই কথা ইতিমধ্যে উল্লেখ কৰা হৈছে এই মুহূৰ্তত টাইমেটৰ দুখনকৈ উইণ্ডো দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত
স্থলপথেৰে চলি থকা এই বিমানখনলৈ মন কৰক এইখন ভাৰতীয় বায়ুসেনাৰ এখন অধিক শক্তিশালী ভয়ংকৰ যুঁজাৰু বিমান এই যুঁজাৰু বিমানখনে যিকোনো মুহূৰ্তত খেদি আক্ৰমণ কৰিব পৰাৰ শক্তি বুকুত কঢ়িয়াই লৈ ফুৰে আৰু তাৰ সমান্তৰালকৈ এই বিমানখন অৱতৰণ কৰা পথটো মন কৰক এয়া উত্তৰ প্ৰদেশৰ নতুনকৈ নিৰ্মাণ কৰা গংগা এক্সপ্ৰেছৱে এই গংগা এক্সপ্ৰেছৱে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হ'ব পাৰে তাৰে এক উমান দিয়া পৰিলক্ষিত হ'ল আৰু এই এক্সপ্ৰেছৱেতে অৱতৰণ কৰা হৈছে ভয়ংকৰ যুঁজাৰু বিমান আৰু তাৰ সমান্তৰালকৈ ভাৰতীয় নৌসেনাই দেখুৱাই থকা যুদ্ধাভ্যাসতকৈও যেন ভাৰতীয় বায়ুসেনা আৰু এখোপ ওপৰত সেই কথা আজিৰ দিনটোত প্ৰকাশ কৰা পৰিলক্ষিত হ'ল কালিলৈকে পাকিস্তানৰ জনতাই কেৱল ভাৰতৰ নৌসেনাৰ আৰৱ সাগৰৰ পৰা নিক্ষেপ কৰা লেজাৰ গাইডেড মিছাইলৰ ছবিসমূহে দেখি আছিল নৌসেনাই চলোৱা যুদ্ধাভ্যাসসমূহে দেখি আছিল কিন্তু আজিৰ দিনটোত ভাৰতীয় বায়ুসেনাই নিজৰ শক্তি প্ৰদৰ্শন যিদৰে কৰিছে সেই শক্তি প্ৰদৰ্শন কৰিয়েই এতিয়া পাকিস্তানে যেন এতিয়াই আত্মসমৰ্পণ কৰিব ভাৰতৰ ওচৰত তেনে এক পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছো ৰাজপথতে এতিয়া ভাৰতে নমাইছে যুঁজাৰু বিমান আৰু যুদ্ধৰ আখৰা আৰম্ভ হৈছে পাকিস্তানৰ পৰিণাম ভয়ংকৰ হোৱাৰ সম্ভাৱনীয়তা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে এখনৰ পাছত আন এখন যুঁজাৰু বিমান ইতিমধ্যে নমোৱা হৈছে গংগা এক্সপ্ৰেছৱেত য'ত ৰাফেলকে আদি কৰি বিভিন্ন বিমানসমূহ এতিয়া অৱতৰণ কৰি ট্ৰায়েল দিয়া হৈছে আৰু যিকোনো মুহূৰ্তত এইদৰেই গংগা এক্সপ্ৰেছৱেৰ পৰাই যাত্ৰা কৰি পাকিস্তান অভিমুখে গৈ আক্ৰমণ আৰম্ভ কৰিব ভাৰতীয় বায়ুসেনাই সেই দৃশ্যাংশও এতিয়া কেমেৰাত বন্দী হৈছে সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু যি দৃশ্যাংশ দেখি এটা পাকিস্তানৰ বুকুত আৰম্ভ হৈছে কপনি উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ যি গংগা এক্সপ্ৰেছৱেত এতিয়া ভাৰতীয় বায়ুসেনাই যুদ্ধৰ আখৰা আৰম্ভ কৰিছে আৰু এই যুদ্ধৰ দামামা দেখি পাকিস্তানে এক প্ৰকাৰ চিন্তাত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগত এতিয়া এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু ভাৰতৰ বায়ুসেনাই যি শক্তি দেখুৱাইছে সেই শক্তিত এতিয়া থৰকৈ কঁপনি আৰম্ভ হৈছে পাকিস্তানত এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ কিয়নো ভাৰত পাকিস্তানৰ যি সংঘৰ্ষ এই সংঘৰ্ষৰ পাছতেই সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ দেশবাসীয়ে কিন্তু বিচাৰি আছে যুদ্ধ দেশবাসীয়ে বিচাৰি আছে প্ৰতিশোধ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনা প্ৰধানসকলক নিজৰ ঘৰলৈ নিমন্ত্ৰণ দিলে আৰু তাৰ পাছতে চৰকাৰী বাসভৱনৰ এখন 2 ঘণ্টা জোৰা ঘূৰণীয়া মেজবেল অনুষ্ঠিত হ'ল আৰু এই মেজবেলত প্ৰতিৰক্ষা মন্ত্ৰী NSAৰ উপদেষ্টা উপস্থিত থাকিল আৰু সমান্তৰালকৈ প্ৰতিগৰাকী সেনা প্ৰধানৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেন সামৰিক সাজ-সজ্জাৰ বুজ ল'লে আৰু তাৰ পাছতে সাজ-সজ্জাৰ বুজ লৈ অৱশেষত ভাৰতীয় সেনাৰ হাতলৈ সকলো দায়িত্ব কৰ্তব্য অৰ্পণ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিল আৰু তাৰ পাছতে কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে সেনাৰ হাতলৈ সকলো দায়িত্ব এৰি দিয়াৰ পাছত সেনাই কিন্তু যুযুধান ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে প্ৰবল পৰাক্ৰমী নৌসেনাই ইতিমধ্যে আৰৱ সাগৰৰ বুকুৰ পৰা লেজাৰ গাইডেড মিছাইলসমূহ নিক্ষেপ কৰি নিজৰ শক্তিৰ উমান দি থকা দেখিবলৈ পোৱা গৈছিল আৰু সেই দৃশ্যাংশ দেখি ভাৰতীয় সেনাৰ অদম্য সাহস শক্তিক সকলোৱে মানি আহিছে দেশবাসীয়ে আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ কিন্তু ভাৰতীয় বায়ুসেনায়ো নিজৰ শক্তি দেখুৱাইছে আৰু গংগা এক্সপ্ৰেছৱেত এতিয়া ভয়ংকৰ যুঁজাৰু বিমানসমূহ নমাই দিয়া হৈছে আৰু এই অৱতৰণ কৰাৰ পাছত প্ৰচণ্ড জোৰেৰে বিজুলী গতিত এতিয়া আকাশ মাৰ্গলৈ এই ভয়ংকৰ বিমানসমূহে উৰা মাৰিছে আৰু এই বিমানসমূহে যিকোনো মুহূৰ্তত খেদি ভয়ংকৰ কাণ্ড সংঘটিত কৰিব পাৰে ধ্বংসলীলা চলাব পাৰে আকাশ মাৰ্গৰ পৰাই সেই উমান কিন্তু পাকিস্তানক এই মুহূৰ্তত দিয়া পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ আৰু ভাৰতীয় বায়ুসেনাৰ যুদ্ধাভ্যাস এই মুহূৰ্তত দেখুৱাই আছোঁ গংগা এক্সপ্ৰেছৱেত এতিয়া চলিছে বিমান আৰু কঁপনি উঠিছে পাকিস্তান